নেপালী খুঁটিত সলমান খানৰ সহযোগিতাত গ্লোবেল শিখ সংস্থাই পানী শুকোৱাৰ পাছতো অব্যাহত ৰাখিছে সেৱা। বিহুবৰ নেপালী খুঁটিত বানপীড়িতৰ বাবে ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি ইতিমধ্যেই 2টা আৱাসগৃহ নিৰ্মাণ কৰি উলিয়াইছে সংস্থাটোৱে। বানে ধ্বংস কৰা 100টা ঘৰ নিৰ্মাণৰ লক্ষ্য লৈছে গ্লোবেল শিখ সংস্থাই। এই প্ৰচেষ্টাত দিচাংমুখৰ মিচিং যুৱকসকলে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই পৰম্পৰাগত মিচিং চাংঘৰৰ আৰ্হিত ঘৰবোৰ নিৰ্মাণ কৰি দিছে। আমি অসমবাসীয়ে সকলো একেলগে ধন্যবাদ দিব লাগে গ্লোবেল শিখক। এই কাৰণে মই এখন ছবি দেখুৱাম। এই ঘৰটো দেখিছে আপুনি, এই ঘৰটো বানে সম্পূৰ্ণৰূপে ভাঙি থৈ গৈছিল। এই ঘৰটোৰ একো নাই, গড্ৰেজৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিসমূহ সামগ্ৰী আছিল এই ঘৰটোৰ ভিতৰতে সোমাই থাকিল। বানে সম্পূৰ্ণৰূপে এই ঘৰটো ভাঙি দিছিল। এটা কেঁচা ঘৰ আছিল, এই ঘৰটো ভাঙি দিছিল। পানীৰ মাজত এই ঘৰটো থাকিবলগীয়া হৈছিল। পানীৰ মাজত এই ঘৰটোৰ যিকেইজন লোক আছিল সেই লোককেইজন থাকিবলগীয়া হৈছিল। আৰু তেওঁলোকৰ কাষত আহিল গ্লোবেল শিখ। এতিয়া পানী শুকোৱাৰ পাছত, তেওঁলোকৰ পলস শুকোৱাৰ পাছত তেওঁলোকৰ কাষলৈ আহিল গ্লোবেল শিখ। আৰু তেওঁলোকৰ এই ভগা ঘৰটোৰ কাষতেই গ্লোবেল শিখে বনাই দিলে এইটো ঘৰ। দেখা পাইছে আপুনি, এইটো ঘৰ তেওঁলোকে গ্লোবেল শিখে কালি বনাই থৈ গৈছে। এয়া গ্লোবেল শিখ ছাৰ্ভিং বিয়ণ্ড বৰ্ডাৰ্ছ, ছাৰ্ভিং বিয়ণ্ড বৰ্ডাৰ্ছ গ্লোবেল শিখ। এই গ্লোবেল শিখে এতিয়া এনেকুৱা ধৰণে কাম আৰম্ভ কৰিছে। তেওঁলোকে 19 তাৰিখৰ পৰা সাহায্য প্ৰদান কৰি আছিল। বনেটৰ একেবাৰে তেওঁলোকে দুৰ্গম অঞ্চলবোৰলৈ গৈছিল, নাও লৈ গৈছিল। অভিনেতা ৰণদীপ হুদা তেওঁলোকে গ্লোবেল শিখৰ হৈ কাম কৰিছিল। ৰণদীপ হুদা ইয়ালৈ আহিছিল, বৰ্ণাট্যৰ মাজত, পানীৰ মাজত গৈ বৰ্ণাট্যৰ সুখ দুখৰ বুজ লৈছিল, সাহায্য বিতৰণ কৰিছিল। আৰু তাৰ পাছত এতিয়া গ্লোবেল শিখে ঘৰ দুৱাৰ নথকা মানুহবোৰৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছে। এই ঘৰটোৰ ব্যক্তিগৰাকী আছে। দাদা, আপোনাৰ ঘৰ এইটো কেতিয়া বনালে? কালি বনালে। কোনে বনালে? গ্লোবেল শিখে। এতিয়া ভাল পাইছে নাই? এতিয়া ঘৰত থাকিব পাৰিব নাই? বহুত ভাল পাইছো। এতিয়া গ্লোবেল শিখক ধন্যবাদ দিব নাই? ধন্যবাদ দিছোঁ। তেওঁ মোৰ কাৰণে ঘৰ বনাই গ'ল। আমি এতিয়া আৰামত থাকিব পাৰিছোঁ। এতিয়া আপোনালোকৰ ঘৰটো গোটেইটো ভাঙি লৈ গৈছিল? গোটেইখিনি ভাঙি লৈ গৈছিল। এতিয়া আপোনালোক ক'ত আছিল? আমি আছিলোঁ টাউনৰ ওচৰত আছিলোঁ, তিৰপাল মানে কেম্প এটা বনাই। এতিয়া আপোনালোকৰ চাগে পানী হ'লেও ইমান অসুবিধা নহ'ব, চাংঘৰ বনাই দিছে। এতিয়া অসুবিধা নহয় ইমান। আৰু এইটোৱে ক'ম গ্লোবেল শিখক যে ঘৰটো বনাই মেলি ধুনীয়াকৈ গ'ল। ধন্যবাদ জনাইছোঁ। আৰু কিবা দি থৈ গৈছে নেকি তেওঁলোকে? নাই দিয়া নাই। এইটো কাৰ ল'ৰা? আপোনাৰ ল'ৰা নেকি? নাই এয়া হৈছে গ্লোবেল শিখ। এই ব্যক্তিগৰাকী তেওঁ ঘৰটো সম্পূৰ্ণৰূপে পানীয়ে উটুৱাই লৈ গৈছিল। তেওঁ ঘৰৰ এপদো সামগ্ৰী নাই। সেইসমূহ মই দেখা পাইছোঁ, গড্ৰেজ, শ্ব'কেছ যি আছিল চব এই ঘৰটোৰ ভিতৰতে সোমাই আছে। কিন্তু গ্লোবেল শিখে এই মানুহবোৰৰ মুখত, এই যিবোৰ দুৰ্ভগীয়া মানুহ, তেওঁলোকৰ হাঁহি নোহোৱা হৈ গৈছিল মুখত। তেওঁলোকে চিন্তা কৰি আছিল যে তেওঁলোক ক'ত থাকিব, ৰাস্তাতে আৰু কিমান দিন থাকিব লাগিব। চিন্তা কৰি থকা অৱস্থাত কিন্তু গ্লোবেল শিখ আগুৱাই আহিছে। আৰু গ্লোবেল শিখে সলমান খানৰ সহযোগত বলিউডৰ অভিনেতা সলমান খান, আমাৰ সকলোৰে বাবে মৰমৰ সলমান খান, সেই সলমান খানৰ সহযোগত কিন্তু এনেকুৱা ধৰণৰ এই ঘৰবোৰ গ্লোবেল শিখে নিৰ্মাণ কৰি দিছে। তেওঁলোকৰ প্ৰজেক্ট লৈছে আছিয়ানা, আৰু আছিয়ানাৰ অধীনত তেওঁলোকে সলমান খানৰ সহযোগত গ্লোবেল শিখে এই নেপালী খুঁটি হওক বা বিহুবৰৰ এই যিবোৰ বানাক্ৰান্ত অঞ্চল, ইয়াত তেওঁলোকে প্ৰায় 100টা ঘৰ নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে।